পাইছি এতিয়া আমাৰ অন্তিম পৰ্যায়ত আমি আহি উপনীত হৈছোঁ তেওঁলোকে এখন মঞ্চ দিছে যিখন মঞ্চত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় ৰূপৰ মঞ্চত মই ড্ৰয়িং আঁকি Prize. We congratulate the league champ. Wonderful moment. Thank you so much, Mr. Narendra Das, for giving of category A 0 to 4 years. And I guess mother also plays chess. Thank you. ধন্যবাদ ঈশানবি এতিয়া ধন্যবাদ আয়ুষ্মান থ্যাংক ইউ মেরি প্রিয়া ধন্যবাদ সাবা কাকু চন্দ্রিকা সাহ আমি খুশি বসুমতী ফ্লোরিনা বারোর আমি উজ্জ্বল ভবিষ্যৎ কামনা করিল ধন্যবাদ সঙ্গীতা সাহা আমি উজ্জ্বল ভবিষ্যৎ কামনা করিল जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे নমস্কাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163তম জন্ম জয়ন্তী উপলক্ষে আমি সাৰথী ছ'চিয়েল গ্ৰুপে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ মাৰোৱাৰী যুৱ মঞ্চত সেই প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰাৰ পিছত আজি হোটেল জাহ্নবী ৰিজেন্সিত এটি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আমি আয়োজিত কৰিলোঁ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে অতি উৎসাহেৰে এই অনুষ্ঠানটোত আহি অংশগ্ৰহণ কৰিলে আৰু দিছ ইজ আ চিম্বল অফ ডেভেলপমেণ্ট অফ দ্য ডিষ্ট্ৰিক্ট স্পেচিয়েলি and I found people joined to this drawing competition from even Barpeta Road also. They own the prizes. Once again the credit goes to the members of Sarathy Social Group মোৰ পিছফালে যিসকল আছে সদস্য তেখেতসকলে ইমান উলাহেৰে উৎসাহেৰে আৰু কষ্টৰে এই অনুষ্ঠানবিলাক কৰি গৈছে voluntarily. There is nothing called profit and loss in this. This is the submission of your mind and soul for the humanity. আমাৰ মাজত আছে প্ৰশান্ত দাস ডাঙৰীয়া তেখেত হ'ল সভাপতি আৰু লগতে সদস্যসকলৰ if you take the statement will be really happy. আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি বঙাইগাঁৱৰ শ্ৰী নীৰেশ্বৰ দাস ডাঙৰীয়া লগতে সকলোৰে পৰিচিত নীলোৎপল দাস তেখেত এজন he is an artist. Everybody knows that. We take the opportunity to thank each and everyone who is present as the guest and the participants. নমস্কাৰ লব আপোনালোকে ইতিমধ্যে জানে যে আমি যোৱা 26 মে তাৰিখে এটি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু এই চিত্ৰাঙ্কন প্ৰতিযোগিতাটো আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163তম জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা হৈছিল। আমি একচুয়ালি 8 মে তাৰিখে
163তম জন্মজয়ন্তী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ। সিদিনা আমি কম্পিটিশ্যনটো পাতিব পৰা নাই, সিদিনা একেবাৰে এটা সৰু সাংস্কৃতিক অনুষ্ঠানৰ মাধ্যমে আমি ৰবীন্দ্ৰ জয়ন্তীটো পালন কৰিছিলোঁ আৰু এই কম্পিটিশ্যনটো আমি 26 মে তাৰিখে পাতিছোঁ। আৰু সিদিনাৰ ফলাফল যিখিনি হৈছিলে এইখিনি আজি প্ৰাইজ আমাৰ প্ৰবীণদাৰ কোৱাৰ দৰে নিচিনা আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো কৰিলোঁ। সকলোৱে উইনাৰ্ছবিলাক ইয়াতে আহি উপস্থিত হৈছিলে। তো এইখিনি আমাৰ কাৰ্যসূচী আছিল। ধন্যবাদ। আজি সাৰথী ছ'চিয়েল গ্ৰুপৰ দ্বাৰা আয়োজিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মই উপস্থিত থাকিব পাৰি নিজকে ধন্য মানিছোঁ। সাৰথী ছ'চিয়েল গ্ৰুপ সমাজৰ বিভিন্ন দিশত উন্নয়নৰ বাবে তেওঁলোকে যুঁজ দি আছে আৰু ল'ৰা ছোৱালীৰ ভিতৰত এটা প্ৰতিযোগিতামূলক মনোভাৱ যেন তেওঁলোকে ভৱিষ্যতে নিজৰ ভৰিত থিয় হ'ব পাৰে, দেশৰ কাৰণে কাম কৰিব পাৰে, এই পদক্ষেপ তেওঁলোকে লৈ আছে। প্ৰতি বছৰে তেওঁলোকে এনেকুৱা বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতামূলক কাম কাজ কৰি আছে। সেইকাৰণে মই তেওঁলোকক যথেষ্ট ধন্যবাদ জনাইছোঁ।